3, 2, 1. হেৰা শুনিছানে এইফালে ছাগলী গৰু এৰাল দিওঁতে মোৰ একেবাৰে টাইমটো নুজুৰিবগৈ এতিয়া বজাৰ এইফালে শেষেই হ'বগৈ এতিয়া আজি বোলো শাক পাচলিকেইটা বেচিমগৈ নাই এতিয়ালৈকে এই ভাইটিটোনো কি কৰি আছে জানো হেৰা হয় শুনিছানে এই মানুহটো একেবাৰে ৰাস্তাৰ পৰা চিঞৰি আহিছে কি হল কি হল এইবোৰ গৰু ছাগলীৰ লগত লাগি থাকোঁতে মোৰ বজাৰ একেবাৰে সেইফালে বজাৰৰ মানুহ গৈ শেষেই হ'বগৈ এতিয়া লাষ্টত শাক পাচলিকেইটা আকৌ ঘূৰাই আনিব লাগিব পটাপট মোনাখন উলিয়াই দিয়া কালি কি ভৰাই থৈছিলো গোটেইখিনি শাক পাচলি ভৰাই উলিয়াই দিয়া মোনাখন পটাপট দেৰি হৈছে আৰু ভাইটিক সোনকালে উঠিবলৈ কৰা ঘৰৰ কাম কৰিব লাগে মই বজাৰলৈ যাওঁ ই ৰাম ইমান হুলস্থুল কৰি আছে একো বজাৰ ইমান সোনকালে নাভাঙে ইমান দীঘল দিনটো আছে হ'ব চিন্তা কৰিব নালাগে সেইটো কথাতে ৰাস্তাৰ পৰা চিঞৰি আহিব লাগেনে বাৰু ভাইটিয়ে অলপ শুইছে শুৱকচোন বাৰু সি অকণমান দেৰিলৈকে বেচেৰাটোৱে দেৰিলৈকে কিতাপ পঢ়ে নহয় চাবা আকৌ ল'ৰাই ৰিজাল্ট বেয়া কৰিলেহে কিন্তু মই খং কৰিম আকৌ তুমি তাক যিমান লাই দিয়া কিবা এটা কৰিবলৈ ক'লেও সি পঢ়াতে মন দিয়ক কাম কৰিবলৈ নালাগে বুলি কোৱা হ'ব তাক সোনকালে উঠাই দিবা মই এতিয়া যাওঁ মোনাখন উলিয়াই দিয়া পটাপট একেবাৰে তেওঁ বজাৰলৈ একেবাৰে দেৰিয়ে হ'ল ভাইটি উঠ ইমান দেৰিলৈকে শুই নাথাকে মই বজাৰলৈ যাওঁ তাকনো কিয়নো জগাই আছে এইখন মোনা লওক জগ আপুনি হুলস্থুলহে কৰি থাকে শুৱকচোন সি এতিয়ালৈকে শুই থাকে ডেকা ল'ৰাটো কাম কৰিব লাগে ঘৰত হ'ব আৰু কিবা কিবি আনিব লাগিবনে কোৱা পটাপট আনিবলগীয়া বস্তু বিশেষকৈ আলু শেষ হৈছে বাৰু আৰু তেল লৈ আহিব মিঠাতেল 1 লিটাৰমান লৈ আহিব হ'ব সেইকেইটা বস্তু আনিলেই হ'ব আৰু বাকী থকা পইচা কেইটকা ভাইটি আকৌ কিতাপ এখনো তাৰ দৰকাৰ হৈছে বুলি কৈছিলে নহয় কালি মোক কিতাপখন আনি দিব লাগিব আৰু বস্তু আনিব নালাগে একো পথাৰত ছাগলী গৰু এৰাল দিয়া আছে মন কৰিবলৈ ক'বা তাক কম বাৰু হেৰা মাংস অকণমানো লৈ আহিম নেকি আজি নালাগে বুলি কৈছো নহয় মই যিকেইটা বস্তু আনিবলৈ কৈছো আলু আৰু মিঠাতেল লৈ আহিলে হ'ব বাকী কেইটকা পইচা খৰচ কৰিব নালাগে ভাইটিক আৰু কিতাপখন আনিব লাগিব নহয় মাংস খাই থাকিলে নহ'ব হ'ব দিয়া তেন্তে মাংস নানো দিয়া ভাইটিয়ে কিতাপখন আনি ল'ব নহয় আকৌ বহুত দিন মাংস খোৱা নাই নহয় তাকে খাওঁ লাগি আছে কাৰণেহে কথাটো ক'লো হ'ব মই আহিছোঁ শুনকচোন চাইকেলখনত পাম নাই পাম অলপ দি ল'ব দেই বিতুহঁতৰ ঘৰতে হ'ব দিয়া মই এতিয়াই দি লওঁগৈ ভাইটিটো শুই উঠি আকৌ চাহ কাপৰ লগত খাবলৈ একো এটা নাই নহয় পিঠা কেইটামানকে বনাই থৈ দিওঁ বেচেৰাটোৱে খাই ভাল পাব সি আকৌ পিঠা খাই ভাল পায় নহয় ভাইটি তুমি কেতিয়া উঠিলা মই গমেই নাপালো দেখোন বহুত দেৰি হৈ গ'ল শুই উঠাটো ভাবিছিলো আজি অলপ সোনকালে উঠিম বোলো দাদাও যিহেতু আজি দিনটোত বজাৰলৈ যায় দাদাটোৱে এবাৰ খং কৰিছিলে ন মোক চিঞৰি আছিলে নহয় মই হাৰ পায়ো টোপনি গ'লোগৈ চোৱাচোন বৌ ককায়েনো কিয়নো খং কৰিবনো কৈছে আৰু সোনকালে উঠিবলৈ বুলি হ'ব দিয়া তুমি পঢ়া শুনা কৰি দেৰিলৈকে পঢ়ি আছিলা কাৰণেহে তোমাৰ এতিয়া টোপনিটো আহিছিলে হ'ব এইবিলাক কথা ইমান চিন্তা কৰিব নালাগে ভাইটি মই তোমালৈ পিঠা বনাই থৈছো নহয় তুমি এতিয়া লাল চাহ খাবা নে গাখীৰ খাবা মানে গাখীৰ আকৌ ওচৰৰ বিতুহঁতৰ ঘৰৰ পৰা মই এপোৱা লৈছো নহয় তাকে তুমি পঢ়া শুনা কৰা ল'ৰা কিবা এটাতো ভালকে খাব লাগিব ন সেয়েহে মই গাখীৰ লৈছো তোমাৰ কাৰণে যেনে তেনে হলেও যোৱা মাৰি পইচা কেইটকা দিব লাগিব আৰু তুমি মুঠতে পঢ়াত মন দিয়া বৌ মোৰ কাৰণেনো তোমালোকে কিয় ইমান কৰিব লাগে আকৌ তুমি বিতুহঁতৰ ঘৰৰ পৰা কিয় গাখীৰ আনিব লাগে বাৰু হ'ব তুমি কৈ দিবা আজিৰ পৰা গাখীৰ নানো বুলি আজি আনিলা আৰু কাইলৈ কিন্তু কৈ দিবা নালাগে মিছামিছিকে পইচা খৰচ কৰি থাকিবলৈ দাদাই কিমান দিব বাৰু কোৱাচোন তুমিনো আকৌ কিয় গাখীৰ অনা কামটো ল'লা তুমি এতিয়া পঢ়া শুনা ল'ৰা তুমি পঢ়া মন দি পঢ়া ককায়ে আৰু বৌয়ে আছো নহয় আমি দুজনে আছো যেতিয়া তোমাৰ সকলোবিলাক খৰচ সা সুবিধা আমিয়ে দিব লাগিব তুমি মুঠতে মন দি পঢ়া ভাল মানুহ হোৱা তেতিয়াহে আকৌ আমাৰ ভাল লাগিব তুমি এইবিলাক কথা একো চিন্তা কৰিব নালাগে মই পইচাটো দিম বাৰু যেনে তেনে মই কুকুৰা হাঁহ পুহিছো নহয় তাৰে এটা দুটা বেছি দি থাকিলেই দেখোন পইচাটো দি থাকিব পাৰিম মই তুমি এইবিলাক কথা একো চিন্তা নকৰিবা বৌ তুমি সঁচাকৈ মাৰ দৰে মাও তেনেকুৱাই আছিল মই এতিয়া মাক হেৰুৱায়ো মই অনুভৱেই নকৰোঁ মোৰ যে মা নাই কিন্তু তুমিয়ে মোৰ মাৰ দৰে সকলো খিয়াল ৰাখা ইমান কষ্ট কৰা তুমি চোৱাচোন দাদাই খেতি বাতি কৰি যি পইচা পায় সকলো মোৰ নামত পঢ়াৰ নামতে দিয়ে আৰু তুমি যি কুকুৰা হাঁহ পুহিছা সকলো
দেখোন মোৰ নামতে চবচোন মোকে দিয়া মোৰ বেয়া লাগে কেতিয়াবা যদি মই এইবিলাক তোমালোকক পূৰণ কৰিব নোৱাৰিম হে হ'ব ভাইটি কিয়নো তেনেকৈ কৈছানো কিয় ভাল নহ'ব তুমি নিষ্ঠাৰে পঢ়ি যোৱা ভালদৰে আগবাঢ়ি যোৱা ভাল হ'বই আমি আছোঁ নহয় ককাই আৰু বৌয়েৰে যেনে তেনে হ'লেও ধাৰ ঋণ কৰি হ'লেও তোমাক পঢ়ামেই তুমি মুঠতে পঢ়াত মন দিয়া ভালদৰে এতিয়া তুমি যিহেতু ডিগ্ৰীটো এতিয়া তোমাৰ কমপ্লিট হ'বই এতিয়া আকৌ তুমি কিবা এটা কোচিং কৰিম বুলি কৈছিলা নহয় ডিগ্ৰী কমপ্লিট কৰি তুমি কি কৰিবা কোচিংটো ল'বানে চহৰত গৈ তাকে বৌ এনেদৰে চহৰত থাকিলেও গৈ পইচাও দৰকাৰ হ'ব নহয় তোমালোকে বা ক'ৰ পৰা দিবা তাকেহে ভাবিছোঁ যাওঁ নে নাযাওঁ ৰিজাল্টটোতো দি লওক ডিগ্ৰীটোৰ চাই লওঁ কি হয় পইচা পাতিৰ কথা নহয় আকৌ চহৰত থকা মানে বহুত পইচা খৰচ ওলাই যোৱা মানেই পইচা ভাইটি তুমি এইবিলাক কথা চিন্তা কৰি থাকিলে কি হ'ব তুমি যদি আগবাঢ়ি নোযোৱা ককাইটো মেট্ৰিকটো পাছ কৰি নপঢ়িলেই দেখোন আৰু খেতি বাতিৰ লগতে লাগিলে আৰু ময়ো দেখোন মেট্ৰিক ফেইলহে তুমিয়ে পঢ়া শুনা কৰি ভাল মানুহ হোৱাচোন আমাৰ বংশটোত আমাৰ পৰিয়ালটোত আৰুনো কোন পঢ়া শুনা মানুহ আছে এই গাঁওখনৰ যদি নাম কৰিব পাৰা বৰ ভাল কথা হ'ব ভাইটি আহা মই গাখীৰখিনি পগাই দিওঁ তুমি খোৱাহি আহা গৈছোঁ বৌ দাদা আৰু বৌয়ে মোৰ কাৰণে যে কিমান যে কি নকৰে বৌয়ে আকৌ মই পঢ়িছোঁ বুলি দেৰিলৈকে পঢ়োঁ বুলি বৌয়ে আকৌ গাখীৰ আনিছেগৈ সঁচাকৈ বৌজনীয়ে একেবাৰে মাৰ দৰে মই তেওঁলোকক সুখ দিব পাৰিম নে নোৱাৰিম ভৱিষ্যতে জানো কিবা ভাবিলে দুখেই লাগে ইমান কষ্ট কৰে দাদায়ো পথাৰত আকৌ গৰু ছাগলীকেইটাও এৰাল দি আছে নহয় বৌয়েনো কিমান কি কৰিব মই বদলাই থৈ আহিবগৈ লাগিব আৰু কিবা কিবি ছাগলীকেইজনী আকৌ পাক লাগিছে নি আকৌ চাই থৈ আহোগৈ বৌয়েনো কিমান কৰিব ময়ে যাওঁ ভাইটি আহা খাই লোৱাহি গৈছোঁ বৌ ভাইটিয়ে এতিয়া কোচিং চেণ্টাৰলৈ সি যাম বুলি কৈছে এতিয়া চৰকাৰী চাকৰিৰ বাবে সি কোচিং কৰিম বুলি কৈছে চহৰত গৈ নালাগে বুলি ক'বও নোৱাৰোঁ পঠিয়াবলৈ মনো আছে কিন্তু টকা পইচা কেনেদৰে যোৱা মাৰিম বাৰু চহৰত থকা মানেই টকা পইচা কিমান যে খৰচ ওলাই গ'লেই টকা পইচা লাগিবই এতিয়া অহা সপ্তাহকে তাৰ এতিয়া জইন কৰা ডেট আছে কি কৰোঁ বাৰু ভাইটিটো পঠিয়াওঁ নে নপঠিয়াওঁ পইচাও লাগিব নহয় চহৰলৈ এতিয়া তাক কমচে কম হাতত মই এতিয়া 5,000 মান টকা এটা দি পঠিয়াব লাগিব কি কৰোঁ জানো ভাবি একো উপায় পোৱা নাই দেই হেৰা বাৰীখনতনো অথনি আহিলে দেখোন ভাত খাবলৈ অহা নাই ভাইটিয়ে মই আপোনাক কিমান চিঞৰি আছো কি কৰি আছে ইমান কাম ওলাইছেনে হ'ব থওক পিছত কৰিব হেৰা শুনিছে নাই হয় কি ভাবি আছেনো হেৰা মই পলৰ কথাকে ভাবি আছো তাৰতো জইন কৰা দিনবিলাক ওচৰ চাপি আহিয়ে আছে সি বাৰু কি কৰিম বুলি ভাবিছে মোৰ দেখোন টকা পইচা একোৱেই নাই পঠিয়াবলৈও মন আছে কিন্তু চহৰত থকা মানেই টকা পইচা খৰচ নহয় তাৰ হাতত দি যাবলৈতো 5,000 মান লাগিব 5,000 কি 500 টকা এটা নাই হাতত কি কৰোঁ বাৰু ভাবি উপায় পোৱা নাই ভাইটিটো পঢ়াটো ভাল কিন্তু তাক এনেদৰে ঘৰত ৰাখি থবলৈও মন নাই কেনেদৰে যোৱা মাৰোঁ বাৰু 5,000টো ক'ত পাওঁ বাৰু 5,000 টকা হ'লেও হ'লহেঁতেন মাহে মাহে তাক পঠিয়াই থাকিলোহেঁতেন লাহে লাহেকৈ সেই মানুহজনে ইমানকে চিন্তা কৰি আছে কিয়নো ইমানকে চিন্তা কৰিব লাগিছে ছাগলী দুটা বেছি দিলেই হ'ল দেখোন খাচী দুটা থকা নাই জানো মইচোন কৈছিলোঁ এই খাচী দুটা বিপদে আপদে হ'লে বেচিম বুলি এতিয়া দেখোন ভাইটি পঢ়াৰ কাৰণে লাগিব দুইটা বেছি দিলে আমি কমচে কম 12,000 মান টকা পাম 15,000 ভিতৰতে পাম সেইটো কামকে কৰিব লাগিব বুজিছে নহ'লে সমাধানটো কেনেকৈ হ'ব কামটো হয় বাৰু তুমি ঠিক কথাই কৈছা কিন্তু মই খাচী দুটা বোলো আৰু কেইমাহমান থৈ আৰু অলপ ডাঙৰ কৰিম বুলি ভাবিছিলোঁ আকৌ হ'ব বাৰু দিয়া দেখা যাওক কি হয় আকৌ কি সিদ্ধান্ত লৈছে আকৌ মুঠতে আমি নিমখ ভাত খাই হ'লেও থাকিম কিন্তু ভাইটিটো কেনেদৰে ঘৰত পইচা দুখত ৰাখিব নোৱাৰোঁ খেতি বাতি কৰিছোঁ যেতিয়া তেনেদৰে বজাৰ হাট কৰিও আমি চলিব পাৰিম আৰু কুকুৰা হাঁহ পুহিছোঁ তাৰ পইচা জমা কৰি হ'লেও ভাইটিক দি পঠিয়াব লাগিব মাহে মাহে এনেদৰে ভাইটিক ভৰাই থাকিব নোৱাৰোঁ নহয় ভিতৰত আপুনি অকণমান ককায়েকটো হৈ ভাবক মা দেউতাটো নায়েই এতিয়া আপুনি ককায়েকটো আছে নিজৰ ভায়েকটো লৈ অকণমান চিন্তা কৰক এনেদৰে ঘৰত ভৰাই থ'ব নোৱাৰোঁ কিন্তু মই বৈয়েকজনী হৈয়ে ইমানখিনি ভাবিছোঁ আপুনি এইবিলাক কথা বেছিকৈ ভাবি নাথাকিব ছাগলী দুটানো কি আকৌ ডাঙৰ কৰিব নালাগে ইমানটো ডাঙৰ হ'লেই আৰু কিমান ডাঙৰ হ'বনো হ'ব
যিটো হ'ব সেইটোৱে হ'ব, যিটো কৈছোঁ মই সেইটোৱে হ'ব। মুঠতে ছাগলী দুটা বেচি দিলে অকণমান হ'লেও তত পাব। সঁচাকৈ তুমি বহুত ভাবা ভাইটিকটো লৈ। তুমি ভাইটিক লৈ বহুত সপোন দেখিছা অ' ৰমলা। মোৰ মা দেউতাৰ দৰে তুমিও এনেকুৱা হৈছা। মায়ে যে তাক লৈ কিমান সপোন দেখি মানুহগৰাকী মৰি গ'লগৈ। এতিয়া তুমি, হ'ব দিয়া, তোমাৰ মতেই হ'ব। ছাগলী দুটা বেচি দিম বাৰু দিয়া। ভাইটিক পঠাব লাগিব। যাওক সি চহৰত গৈ কচিং কৰক। পাই যদি পাওক চাকৰি এটা। মুঠতে চাকৰি নাপালেও সি মুঠতে ভাল মানুহ হৈ গঢ় লওক, সেইটোহে ভাবো আৰু। তাকেহে আকৌ, আমি এতিয়া ইমান দুখত খাইছোঁ, সি আৰু যেন দুখত খাব নালাগে। তাৰ ল'ৰা ছোৱালীও যাতে দুখ পাব নালাগে, খেতি বাতি কৰি খাব নালাগে। হয়, আজিকালি খেতি বাতি কৰিলেও বহু সা সুবিধাই পোৱা যায়, কিন্তু আমাৰনো আছেনো কিটোনো, কিমাননো মাটি সম্পত্তি আছেনো। সেইকাৰণে আপুনি যি কষ্ট কৰিছে আৰু ভাইটিটো কিবা এটা কৰকচোন। পঢ়াই শুনাও ল'ৰাটো ভাল, এতিয়া গাঁওখনত নাম এটা আছে, আৰু নাম কওকচোন, সি ভাল মানুহ হওক। নহয়ও ৰমলা, কেতিয়াবা কিছুমান আশাবিলাক টকা পইচা লৈয়ে থমকি ৰয়ো। ময়ো এতিয়া ভাইটিক টকা পইচা লৈয়েহে চিন্তা কৰিছোঁ, ইভাগে একো চিন্তা নাই বাৰু। হ'ব দিয়া, এনেদৰে যোৱা মাৰিব লাগিব। আমি যেনে তেনে কৰি হ'লেও খাম, তাক পঠিয়াব লাগিব দিয়া। পল, তই যে কৈছিলি কচিং ক্লাছ কৰিবলৈ যাম বুলি, কি হ'ল, যোৱাটো হ'বনে নহয় তোৰ? বুজিছ গোলোক, মোৰ দাদা বৌক প্ৰেছাৰ দিবলৈ একেবাৰে মন নাইও। টকা পইচা লৈ কিমান হাই কাই কচোন বাৰু। মই এতিয়া চহৰলৈ যদি যাওঁ বুলি ক'লেতো বৈটো নালাগে বুলি বাধা কেতিয়াও নিদিয়ে। বৈ সকলো কামতে মোক আগবঢ়াই নিয়ে, আৰু দাদাইও একেই। মোৰ কিন্তু বেয়া লাগে অ'। দাদাটোৱে খেতি বাতি কৰি মোক বাৰু কিমান পঢ়াব কচোন। মোৰতো যাবলৈ ইচ্ছা আছে, তথাপিও মনটোৱে দেখোন মনাই নাই, কেনেদৰেনো যাওঁ। টকা পইচাও এতিয়া বহুত দৰকাৰ হ'ব নহয়। হয়, মই বাৰু পঢ়াত অলপ ভালেই, কিন্তু পঢ়াত ভাল হ'লেই নহ'ব, আগবাঢ়ি যাবলৈ টকা অলপো দৰকাৰ হয়, বুজিছ। হাতত যদি পইচা এটকাই নাথাকে, মই বাৰু চহৰত গৈ কেনেকৈ থাকিম কচোন। জানো কি কৰোঁ ভাবি লওঁ। আছে নহয় আৰু এসপ্তাহ, একেবাৰে এতিয়া ডিচিশ্যন ল'ব পৰা অৱস্থাত নাইও। পল, তই সঁচাকৈ বহুত ভাগ্যৰ বলত তই এগৰাকী বহুত ভাল বৌ পাইছ। তহঁতৰ বৌগৰাকী বহুত ভাল হয়, তোক ইমান মৰম কৰে নিজৰ মাৰ দৰে। চাচোন, তহঁতৰ মা হেৰাই গ'ল, মা ঢুকাই গ'ল, দেউতা ঢুকাই গ'ল, আৰু দাদা বৌয়ে তোক কিমান মৰম কৰে, কিমান আগবঢ়াই নিছে। তই কিন্তু ভৱিষ্যতে চহৰলৈ গ'লেও, তই যদি ভাল মানুহ হও, চাকৰি বাকৰি পালেও, তই কিন্তু এই মানুহহালক তই কেতিয়াও নাপাহৰিবি পল। তই কিন্তু সঁচাকৈ, তই কিন্তু বহুত পাপ গোটাবি আকৌ দেই, মই তোক এতিয়াই কৈ দিছোঁ। তেওঁলোকক সদায় মৰম কৰিবি। তাকেহে অ', মই এইবিলাক কথা কেতিয়াবা ভাবোঁ, মই দাদা আৰু বৌক মই সুখ দিব পাৰিমেই নে নোৱাৰিমেই নে, দাদা বৌয়ে ভবা সপোনবিলাক পূৰণ কৰিমেই নে নোৱাৰিমেই নে, তেনেকুৱাকে ভাবোঁ। পইচা পাতিৰো বহুত দৰকাৰ হয় নহয় আজিকালি, জানো নাই, ওলাই যোৱাটোৱেই। ঘৰৰ পৰা ওলাই গ'লে বাৰু একো নাই, কিন্তু ওলাই যোৱাটোহে এতিয়া ডাঙৰ কথা হৈ গৈছে। টকা পইচা লাগিব নহয় হাতত। মইহে তেনেকুৱা ভাগ্যখন লৈ জন্ম নহ'লো, থাকিও মোক এতিয়া লাগি কৰি ৰাখে। এতিয়া মোৰ দাদাই চাকৰি বাকৰি পাই, চাচোন এতিয়া সি চহৰত কেনেদৰে থাকিবলৈ ল'লে। মোৰ জানো সি খবৰ ল'ব নালাগে কচোন। মাজনী ঢুকোৱাৰ পাছৰ পৰা সি তাৰ দায়িত্ব মানে শেষ। মাৰ সকাম সবাহ পাতি সি গুচি গ'লগৈ, সেইদিন ধৰি সি ঘৰলৈ নাহে, মোৰ খবৰ এটাই নলয়। মই যে কিমান অকলশৰীয়া হৈ পৰিলোঁ। তই কিন্তু সেইখিনিৰ পৰা তই কেতিয়াও বঞ্চিত নহওঁ। তই মুঠতে ককাই আৰু বৌক এৰি নিদিবি। হয় বাৰু গোলোক, তহঁতৰ কিন্তু ককাইৰে বৰ সেইটো বেয়া কাম কৰিছে। খুইদেউৰ স্বাৰ্থ পাতিয়ে দেখোন নহাই হৈ থাকিল। ভায়েকটোতো খবৰ ল'ব লাগে। তই সঁচাকৈ অকলশৰীয়া, বেয়াও লাগে তোৰ কথা ভাবিলে। তাকেহে অ', বৰ দুৰ্ভগীয়া অ' মই। গোলোক, মই গৈ থাকোঁ দে। এনেও মই চহৰলৈ গ'লে গম পাবিয়ে নহয়, অহা সপ্তাহকৈ ডেট আছে জইন কৰাৰ। জানো কি কৰোঁ চাই লওঁ। মই গৈ থাকোঁ দে। গৰু ছাগলীবিলাকো আনিব হৈছে নহয়, দাদাইনো কিমান কৰিব, অলপ লাগি দিওঁগৈ। পথাৰৰ পৰা আনিবগৈ লাগে আকৌ, চব এৰাল দিয়া থাকে নহয়। বৌয়েনো কিমান কৰিব কচোন, বৈ কুকুৰা হাঁহৰ লগত লাগি থাকোঁতে হৈছেগেহে। মই গৈ থাকোঁ দে, বেছি দেৰি কৰি নাথাকোঁ। আহিলোঁ আৰু তহঁতৰ ঘৰলৈ বহুত দিন নাই অহা বুলি। মনটো কিবা বেয়া লাগি আছিল। বেয়া লগা মানেনো কি আৰু, দাদাবোৰ কথাকে চিন্তা কৰোঁ। টকা পইচানো কিমান যোগাৰ কৰিব মোৰ কাৰণে, সেইকাৰণে তোৰ ওচৰলৈকে গুচি আহিলোঁ। যা পল যা, তই যাতে তোৰ সিদ্ধান্তবিলাক সদায় সঠিকভাৱে ল দেই। মই কৈছোঁ তোৰ লগৰ সমনীয়া হিচাপে। যা, তই যদি কচিং ক্লাছ কৰিবলৈও যা, তই তাত মন দি ভালদৰে কামবিলাক কৰিবি, ভালদৰে শিকিবি। মুঠতে তই গাঁওখনৰ এটা ভাল ল'ৰা হৈ ঘূৰি আহিবি। তাকেই ক'লোঁ আৰু। তই কিন্তু মোৰ দাদাৰ দৰে তেনেকুৱা নহ'বি।
গাঁওখনৰ পৰা ওলাই গৈ যাতে গাঁওখনলৈ নহা এটা ল'ৰা যাতে কেতিয়াও তেনেকুৱা নহওঁ। যা যা পল যা। গোলুক, সদায় ৰাখিম তহঁতৰ কথাবিলাক। মই গৈ থাকোঁ দে। সঁচাকৈ পলৰ বৌয়েক গৰাকী বহুত ভাল অ'। মোৰ কিন্তু দাদা বৌ থাকিও মোৰ দেখোন খবৰে নলয়। মইহে বৰ দুৰ্ভগীয়া। এৰা ৰমলা, কাইলৈতো ভাইটি যাবগৈ। কিবা এটাতো ভালকে তাক এসাঁজ ভালকে খুৱাব লাগিব। মই দোকানৰ পৰা আহোঁগৈ নি অ'। দোকানলৈ কিয়? নহয় অ', ভাত এসাঁজ ভালদৰে ভাইটিৰ লগত খাওঁ বুলি ভাবিছোঁ। কি কৰোঁ, মাংস অলপ লৈ আহোঁগৈ নেকি? এতিয়া দাদা নালাগে, বৌ নালাগে, মোৰ কাৰণে একো আনিব নালাগে। তোমালোকে মোৰ পঢ়াৰ নামত ইমানখিনি টকা খৰচ কৰিছাই, ছাগলী দুটাটো বেছিলাই মই যাম বুলি, আৰু এতিয়া মাছ মাংস আনি মিছাতে পইচা খৰচ কৰিব নালাগে। নালাগে হ'ব আৰু কিনো, মই পঢ়িবলৈহে যাম, আকৌ যেনিবা ঘৰলৈ নাহিমহে। নালাগে, মাছ মাংস একো আনিব নালাগে। মিছামিছিকে 400-500 টকা খৰচ কৰিব নালাগে। তোমালোকে সেই টকা কেইটকাৰে আলু দাইলকে আনি খাব পাৰিবা। নালাগে। ভাইটি, ককাইৰাই ঠিকেই ভাবিছে। ময়ো পাহৰি থাকিলো নহয় কথাটো। নহ'লে আনকগৈ আকৌ। কিনো তুমি টকা পইচাৰ কথা চিন্তা কৰিছা? এনেদৰে যোৱা মৰিব আৰু। হ'ব, তুমি অকল ছাগলী দুটা বেচাৰ কথাকে কৈ আছা। বিপদে আপদে এনেদৰে বস্তু বেছি চলিব লাগিব, বুজিছা? হ'ব, আমি আন কিবাৰ কামত খৰচ কৰা নাই নহয়। তোৰ পঢ়া কামতহে ছাগলী দুটা বেচিছোঁ। তই মুঠতে ভালদৰে পঢ়, ভাল মানুহ হ। চহৰত গৈ ভালদৰে পঢ়া শুনা মন দিবি, বুজিছ? বেলেগ ঠাণ্ডা একো নলগাবি। মুঠতে মানুহ হৈয়া এই গাঁওখনলৈ নাম কৰ। দেখিছই নহয়, ককাইৰটো পঢ়া মানুহ নহয়, আৰু বৌয়েৰাও মেট্ৰিক ফেইল। তই ভালদৰে পঢ়চোন, সেয়েহে তোৰ কাৰণে ইমান চেষ্টা কৰিছোঁ। দাদা বৌ, তহঁত দুটাই মোক লৈ বহুত সপোন দেখিছ। মই নাজানো তহঁতৰ আশাবিলাক মই কিমান পূৰণ কৰিব পাৰোঁ, কিন্তু মোৰ ফালৰ পৰা মই 100% মই চেষ্টা কৰিম। তহঁতি মুঠতে আশীৰ্বাদ কৰিবি। আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। ভাইটি, আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। কাইলৈ যামেই গৈ। কিবা মনটো বেয়াই লাগিছে অ'। তহঁত দুজনক এৰি যাবলৈ মোৰ একেবাৰে মন নাই, কিন্তু যাবতো লাগিব। কিয়নো দুখ নালাগিব? সেই বুলি জানো নোযোৱাকৈ থাকিলে হ'ব? যাবই লাগিব। জীৱনৰ বহু কথা আছে ভাইটি। ভাইটি, তই এতিয়া চহৰত গৈ এতিয়া কোচিং ক্লাছ ল'বি, কিন্তু কিমান দিন ল'ব লাগিব? 8 মাহ 6 মাহমান হ'ব চাগে, মই গ'লেহে গম পাম। হ'ব দে, যিমান দিনেই নহওক লাগিলে তই মুঠতে তাত মন দি পঢ়া শুনাবিলাক কৰিবি, আৰু মন দি চাবি কি কি শিকায় টিচাৰে। সকলোবিলাক ভালদৰে মনত ৰাখিবি, ভালদৰে মন দিবি, বুজিছ? দাদা বৌ, তহঁত দুজনে কিন্তু মোক পইচা দিব লাগে বুলি দেহালৈ নোচোৱাকৈ কামবিলাক নকৰিবি দেই। ৰেষ্ট লৈ কৰিবি, আৰু খোৱা বোৱাবিলাক ভালদৰে কৰিবি। হ'ব ভাইটি, এইবিলাক কথা একো চিন্তা নকৰিবা। আমি সদায় ভালদৰে থাকিম। তুমিও যাতে বাহিৰত গৈ সদায় নিজৰ স্থিতিটো বজাই ৰাখা। কোনখন ঘৰৰ পৰা আহিছোঁ সেইখিনি কথা সদায় মনত ৰাখিবা। আগবাঢ়ি যাবা, চাবা এদিন ভাল হ'বই। মুঠতে ককাই আৰু বৌয়েৰৰ কষ্টবিলাক সদায় মনত ৰাখিবা। আমি তোমাৰ জানো বেয়া কাৰণে ইমানখিনি কষ্ট কৰিছোঁ? ভাল কাৰণেহে কৰিছোঁ, ভাল হ'বা কাৰণেহে। তুমি মুঠতে আমাৰ কথালৈ চিন্তা নকৰিবা। পাতি থাকো তহঁত দুটাই কথা। মোৰ একেবাৰে কঁকালটো মৰমৰাই ধৰিছে, কিবা বিষাইছে। অলপ বিচনাতে গৈ কাটি হৈ দিওঁগৈ। বৌ, তুমি কিন্তু মোৰ পইচা দৰকাৰ হ'লে তুমি কিন্তু আনৰ ঘৰৰ পৰা ধাৰ নকৰিবা দেই। মই কৈছোঁ, মই যেনে তেনে চলিব পাৰিম, তোমালোকে মোক পইচা দিব লাগে বুলি সঁচাকৈ দেহা মাৰি কাম নকৰিবা। মই যেনে তেনে মিলাম নহয়। মই যদি টাইম পাওঁ তাত মই টিউশ্যন কৰি হ'লেও নিজৰ পইচা উলিয়াম। তোমালোকে কিন্তু মোৰ কাৰণে ইমান চিন্তা নকৰিবা মোক পইচা দিব লাগিব বুলি। হ'ব ভাইটি, তুমি প্ৰথমতে গৈ লোৱাচোন। পল, মই তোমাৰ বাৰু বাকীখিনি কথা সকলোৱে জানিলোঁ, পিছে তোমাক এইটোৱে সোধা নাই, তোমাৰ ঘৰত কোন কোন আছে? তুমি কিন্তু মোৰ ক্লাছৰ আটাইতকৈ বেষ্ট ছাত্ৰ হয়। মই তোমাক কিন্তু সকলোতকৈ কিবা এটা মোৰ ভাল লাগে তোমাক, সেয়েহে মই তোমাৰ পৰা আৰু কিছুমান কথা জানিব বিচাৰিছোঁ। তোমাৰ ঘৰত কোন কোন আছে আৰু কি কৰে তোমাৰ মানে ঘৰৰ পৰিয়ালৰ মানুহবিলাকে? মানে তোমাৰ আৰু কোন আছে, আৰু তোমাৰ দেউতা মা দাদা? ছাৰ, মোৰ ঘৰত দাদা আৰু বৌ, মা দেউতা নাই। আৰু দাদাই বিশেষ চাকৰি বাকৰি নকৰে, কিন্তু খেতি বাতি কৰে। আৰু বৌ ঘৰতে আৰু তেনেদৰে হাঁহ কুকুৰা পুহিয়ে ঘৰখন চলি আছোঁ। আৰু মই তেনেই সাধাৰণ ঘৰৰ ল'ৰা ছাৰ। তোমাৰ মানে ঘৰখন একেবাৰে ল' ফেমিলিৰ, মানে মিডল ক্লাছতকৈ ল', একো নকৰে মানে দাদা আৰু বৌয়ে? ছাৰ, একো নকৰে, তথাপিও
দাদা আৰু বৌয়ে মোৰ কাৰণে বহুত কষ্ট কৰে। দাদা আৰু বৌ মোৰ লৈয়ে সপোন তেওঁলোকৰ। মই যাতে ভৱিষ্যতে কিবা এটা কৰিব পাৰোঁ, মই ঘৰখনৰ গাঁওখনৰ নাম কৰিব পাৰোঁ, সেয়েহে মই চহৰত এই কোচিং ক্লাছটো ল'বলৈ আহিছোঁ, যাতে ভৱিষ্যতে ভাল চাকৰি এটা পাওঁ। পল, তুমি চিন্তা নকৰিবা, মই চাকৰি তোমাক দিয়াই দিব পাৰিম। তুমি মুঠতে ভালদৰে পঢ়াচোন, সময়ত সকলোবিলাক হৈ যাব। হ'ব দিয়া, তুমি গৈ থাকা। তোমাক 1 মাহেই হ'ব হ'ল, তোমাক কিন্তু মই পৰিচয়টো ভালদৰে লোৱাই নাছিলোঁ, আজি লৈ ল'লোঁ। হ'ব তুমি যোৱা, মই কাম কৰিবলৈ আছে, মানে মোৰ কিছুমান ডকুমেণ্ট প্ৰিপেয়াৰ কৰিবলৈ আছে, যোৱা তুমি। ঠিক আছে ছাৰ, আপুনি কাম কৰক। পল, তোমালোকৰ লগত যে ক্লাছ কৰে অলি মোৰে ছোৱালী, তোমাক মই কোৱাই হোৱা নাই। তাই লগত কথা বতৰা পাতিবা, মোৰহে ছোৱালী, চিনাকি হ'বা আকৌ। অ' হয় নেকি ছাৰ, আপোনাৰে জীয়ৰী? তেন্তে আজিৰ পৰা তেওঁক মই মাতিম। অঁ মাতিবা আকৌ, একে ক্লাছৰে হয় যিহেতু, কথা বতৰা পাতিবা, একো নহয়, ময়ে কৈছোঁ, মোৰহে ছোৱালী। ঠিক আছে ছাৰ, মই মানে এই বিশেষকৈ ছোৱালীৰ লগত ইমানকৈ কথা বতৰা নাপাতো, অভ্যাস নাই যে আগৰ পৰাই। আপোনাৰ যিহেতু ছোৱালী, তেনে মাত বোল কৰিম আৰু। ঠিক আছে, পাতিবা কথা বতৰা। ছাৰ, মই আহিছোঁ, আপুনি কামত লাগক। পল, ল'ৰাটো একেবাৰে সহজ সৰল, একেবাৰে গাঁৱলীয়া ল'ৰা যে। ঐ, তুমি যে হস্পিটেলৰ সন্মুখত কি কৰি আছা? হস্পিটেললৈ আহিছিলা নেকি? অলি, মই মানে হস্পিটেললৈ আহিছিলোঁ, এই ভৰিত কালি দুখ পালোঁ, তাকে দেখাই আহিলোঁ। মানে অলপ বিষ এটা হৈ আছে, যিটি মলমো লগাই দিব নোৱাৰোঁ নহয়, সেই তাকে দেখাই অহাটো ভাল হয় বুলিয়ে গুচি আহিলোঁ। আজি ক্লাছলৈ নগ'লোঁ নহয়। তুমি আকৌ কেনেকৈ গৈছিলা? হা কি কৈছা? কালি বাথৰুমত গা ধুতে দুখ পালোঁ, মানে পিছল খাই পৰিলোঁ যে, সেই তাকে বিষ এটা হৈ আছে, বিষটো দেখাবলৈকে হস্পিটেল আহিলোঁ। তুমি কেনেকৈ গৈছিলা? কি কৈছা তুমি? কেনেকে দুখ পালা? কালি মানে পৰিলোঁ, তাকে মেডিকেললৈ আহিছিলোঁ দেখাবলৈ। সেইটো কথা। এতিয়া ভাল পাইছা নাই? পাইছোঁ। কি হ'ল নকলা যে, ভাল পাইছা নাই এতিয়া? পাইছোঁ বোলো। ঠিক আছে, মই গৈ থাকোঁ দেই, মোৰ লগৰজনী আহিবই এতিয়া। ছাৰৰ ছোৱালীজনীয়ে কিবা কাণেৰে নুশুনে নেকি বাৰু? দুপা যে কথাবিলাক ক'ব লাগে, জানো পাই। এইটো দেখোন একেবাৰে লোকেশৰ পুতেক সৰুটো নহয় জানো? চহৰত ই বোলে আকৌ কিবা পঢ়িছেই। আজি দেখোন একেবাৰে ছোৱালী এজনীৰ লগত লাইন মাৰি থকাই দেখিছিলোঁ। কোনবা গ'ল এজনী এতিয়া? ভাল পোৱাই চাগে। একেবাৰে চহৰলৈ আহি একেবাৰে ল'ৰা সলনি হ'লেই। কথাটো অকমান পাতোগেচোন, কিয় নিয়ালি আহিছে সুধি চাওঁ। পল, মনে চদাই, আপোনাক দেখোন চহৰত লগ পালোঁ, কিবা কামত আহিছিলে, ভালনে? পল, ভালে, মোৰো একেবাৰে চাকৰিটো শেষ হ'ল হয়, কিন্তু এই পেঞ্চনৰ কামটোতো একেবাৰে খেলি মেলি হৈ আছে। তাকে অফিচলৈ আহিছিলোঁ কাম এটাত। তোৰ ভাল? পিছে ছোৱালীজনী কোন? একেবাৰে কথা পাতি আছিলি দেখোন। আৰু তই হস্পিটেলৰ সন্মুখত যে কি কাৰণত আহিলিনো তহঁত দুয়োটা? মনে চদাই, কালি মানে বাথৰুমত গা ধুতে পৰিলোঁ, তাকে ভৰিটোত অলপ দুখ পালোঁ, বিষাই থকাৰ কাৰণে ভাবিলোঁ হস্পিটেলতে দেখাই আহোঁগৈ। পিছে ঘৰত সকলোৱে ভালনে আপোনালোকৰ? ভালে। তই পিছে ঘৰলৈ খবৰ খাতি লৈছ নাই? ককাই আৰু বৌয়েৰৰ খবৰ? মনে চদাই, মই মানে ঘৰলৈ 4 দিনমান হ'ল ফোন কৰিব পৰা নাই। মোৰ ফোনটো কিবা এটা প্ৰব্লেম দি আছে আকৌ। আপুনি কৈ দিব দেই, একো চিন্তা নকৰিবলৈ। আৰু দাদা বৌটো ভালে আছে নহয়? এই 4 দিন খবৰ ল'বই পোৱা নাই। দাদা বৌয়ে কিবা কিবি চিন্তাই কৰিছে নেকি কি হ'ল বুলি। আপুনি কিন্তু কথাটো কৈ দিব আজি দেই। হ'ব দে, মই ক'ম বাৰু, তই একো চিন্তা নকৰিবি। ককাইৰে বৌয়েৰে তোৰ কাৰণে কিন্তু বহুত আশা কৰে আকৌ দেই। তই কিন্তু এইবোৰ বেলেগ ধান্দা নলগাবি। চহৰত আছ নহয় এতিয়া, চহৰৰ মানুহবোৰ কেনেকুৱা আজিকালি। তই মুঠতে ভালদৰে থাকিবি। হ'ব বাৰু, কৈ দিম দে, মই ককাই আৰু বৌয়েৰক তোৰ কথা কৈ দিম, তোৰ যে মোবাইলটো বেয়া হৈছে, সেয়েহে ঘৰলৈ ফোন কৰিব পৰা নাই বুলি। হ'ব দে, মই গৈ থাকোঁ। মনে চদাই গৈ থাকক তেনে। এনেদৰে গাঁৱৰ মানুহ এজনক লগ পালে কিবা এটা ভাল লাগি যায় মনটো। হ'ব দে, ময়ো গৈ থাকোঁ, তয়ো ৰুমলৈ যাবি। মনে চদাই, দাদা আৰু বৌক কৈ দিব দেই চিন্তা কৰি নাথাকিবলৈ, মই ভালে আছোঁ বুলি ক'ব। হ'ব দে, কম। মনে চদাইক লগ পালোঁ ভালেই হ'ল, নহ'লে যে দাদা বৌয়ে কিমান চিন্তা কৰি আছে এইকেইদিন। কথাটো জানিলে অকণমান নিশ্চিন্তভাৱে থাকিব পাৰিব দাদা আৰু বৌ। হেৰা, পলৰ কি হ'ল বাৰু? আজি দিনটোৱে সেতি 5 দিন হ'ল তাৰ ফোন এটা নাই। কিবা সি বিপদত পৰা নাইতো? ফোন এটা কৰা নাই, মোৰ বৰ চিন্তা লাগিছে। কিনো হ'ল? মিছাতে আপুনি কথাবিলাক এনেই চিন্তা কৰি নাথাকিব দেই। পঢ়া শুনা কৰি থকা ল'ৰা,
কিবা হ'বও পাৰে তাৰ মোবাইলটো তাকো তাৰ মোবাইলটো ছেকেণ্ড হেণ্ড মোবাইল এটা কিনি দিয়া নাই জানো বেয়াও হ'বতো পাৰে কিছুমান অদৰকাৰী কথা আপুনি চিন্তা কৰি নাথাকিব নহয় অ' ঘৰৰ ওচৰতো নাই ইমান দূৰত আছেগৈ চহৰত চিন্তা লাগে নহয় হেৰা মনে মনে থাকক কোনোবাই ওচৰ চুবুৰীয়াই শুনিলে এনেই মিছাকে অ'টোতে থৈ উলিয়াব এইফালে মনে চদাই আহিছে আমাৰ ঘৰলৈকে আহিছে নেকি মনে মনে থাককচোন তাৰ কথা নুলিয়াব কি কাৰণত আহিছে জানো মানুহজন ৰমেনো কি কৰিছ বোৱাৰী কি কৰিছা মনেশতে আহিলে আহক ভিতৰলৈকে আহক ৰমেন নাযাওঁ দে কথা এটা কাৰণেহে আহিলো বৰ একেবাৰে তহঁতক কেনেকৈ কওঁ জানো কালি মই চহৰলৈ গৈছিলো নহয় তহঁতৰ পলক লগ পাইছিলো আৰু তাৰ লগত ছোৱালী এজনীও আছিল তাৰ কিন্তু মতি গতি মই ভাল নেদেখিলো বুজিছ মই তাক সুধিছিলো নহয় ঘৰলৈ খবৰ লৈছ নেকি বুলি কওঁতে সি ক'লে খবৰ খাতি ল'বলৈ কিনো দৰকাৰ আৰু গাঁৱৰ দাদা বৈয়েনো আৰু সেই খেতি বাতি কৰিহে খাইছে মই এতিয়াতো টকা পইচা খোজাই নাই নিজৰ ভাগে উলিয়াইছো বুলি কৈছে খবৰ খাতি ল'বলৈ একো দৰকাৰ নাই বুলি কৈছে সেয়েহে হেনো ফোনটো সি চুইচ অফ কৰি ৰাখিছে হেনো আৰু ই হেনো গাঁৱলৈ অহাৰ কথা ভবাই নাই মোক আজি ইমানখিনি কালি তেনেকুৱা কথা ক'লে মোৰ শুনি একেবাৰে বুকুখন কঁপি আহিল বুজিছ আৰু ছোৱালীজনীও একেবাৰে মই ভাল নেদেখিলো তাই একেবাৰে ড্ৰেছ পাতি যি চাবা একেবাৰে টাউনীয়া কি সি তেনেকৈ ক'ব পৰা হ'লনে মনে চদাই আপুনি এনেদৰে কথাখিনি কৈছে আপুনি সঁচাকৈ কৈছেনে কোনোদিন ভাইটিটোৱে আমাক এনেকুৱাকৈ কথা এষাৰ টানকৈ কথা এষাৰ নকয় সি বাৰু ইমান ডাঙৰ কথাখিনি এনেকৈ ক'ব পাৰিবনে আপুনি সঁচাকৈ কৈছেনে মনে চদাই মই কিয়নো মিছাকৈ ক'ম তহঁতক মিছাকৈ ক'বলৈ মোৰ কিবা বেয়া নালাগিব নেকি হা তহঁত দুটা ইমান কষ্ট কৰি পঢ়াইছ সি জানো তেনেকৈ ভাবিব লাগে সি বাৰু তেনেকুৱা হ'বগৈ লাগে নে বাৰু সি আমাৰ খবৰ খাতি সুধিছিলে নে মনেশ্বৰ ককাইদেউ তাক একেবাৰে দেখি মোৰ খঙে উঠি আহিলেও সেইজনীৰ লগত যিহে কৰি আছে কোন জানো কৰ ছোৱালী একেবাৰে ড্ৰেছ পাতি চাবা আৰু মোৰ একেবাৰে দেখি খঙে উঠি আহিলে বুজিছানে কি মোৰ ভাইটি এনেকুৱা হ'লগৈ সেয়েহে সি মানে সেইকেইদিন খবৰ খাতি লোৱা নাই সি বাৰু সঁচাকৈ এনেকুৱা হ'লনে সঁচাকৈ ভবা নাছিলো দেই পলটো তেনেকুৱা হ'ব বুলি কালি একেবাৰে লগ পাই মোৰ একেবাৰে বুকুখন কঁপিয়ে উঠিল বুজিছনে বাৰু তহঁতৰ খবৰ এটা নুসুধিলে তাকেহে বেয়া লাগিছে আপুনি সঁচাকৈ কৈছেনে এইবিলাক কথা মোৰ একেবাৰে বিশ্বাস হোৱা নাই বিশ্বাস নকৰ যদি নাই আৰু হ'ব দে মই এইবিলাক কথাত ইমান লাগি থকা মানুহ নহয় মই যাওঁ দে তাকেহে কালি লগ পাইছিলো কাৰণে ক'বলৈ আহিলো আৰু মনটো মোৰ ধুৰ ধৰাই আছিলে নহয় কথাটোনো কওঁনে নকওঁ লাগি আছিলে তাকে ক'বলৈকে গুচি আহিলো কি ভাইটি এনেকুৱা কৰিব পাৰিব আমাৰ লগত সি বাৰু মই তোমাক কৈছিলো নাই হা ভাইটিয়ে মিছাতে ফোন নকৰাকৈ নাথাকে কিবা এটা হোৱাৰ কাৰণেহে সি এনেকুৱা হৈছে কাৰণেহে আমালৈ তাৰ মনত নপৰা হ'ল হা মই যি ভাবিছো সেয়াই সঁচা হৈছে আজি বৰ দুখ পাইছো হেৰা আপুনি বাৰু কিয় কন্দা কথাখন কৈছে ৰ'বচোন ধৈৰ্য ধৰক এনেদৰে কন্দা কথা কৈ থাকিলে আৰু বেছি ডাঙৰ হৈ যাব সি মিছাতে এনেদৰে ফোন চুইচ অফ কৰি নাৰাখে কিবা এটাতো তাৰ পৰা আনচাৰ পাম সি নিশ্চয় এদিন নহয় এদিন ফোন কৰিবই সঁচাটো জানিমেই আপুনি ধৈৰ্য ধৰক মাথো মোৰ বিশ্বাস আছে ভাইটিয়ে কেতিয়াও এনেকুৱা নকৰে বুকুখন একেবাৰে কঁপি উঠিছে মোৰ সত্যটো নজনাকৈ এই মানুহৰ কথাত আপুনি ভুল নাযাব মানুহে মিছা কথাও ক'ব পাৰে একো নজনাকৈ আপুনি এনেদৰে ভাগি পৰিলে নহ'ব নহয় সঁচা কথাটো জানিব লাগিব কিয় বাৰু কান্দি আছে বলক ভিতৰলৈ বলক সঁচাকৈ সি আমাৰ লগত এনেকুৱা কৰিব পাৰিলেনে বাৰু সি আমাৰ খবৰ এটা নৰখাকৈ সেনেদৰে 5 দিনকৈ থাকিব পাৰিছে যেতিয়া সি আৰু আমাক একেবাৰে এৰিব পাৰিব কিয়নো কান্দি আছে নিজৰ ভাইটোৰ ওপৰত বিশ্বাস নাইনে লোকৰ কথা শুনি এনেদৰে ভাগি পৰিলে হ'ব নেকি সদায় সাহসী হৈ থাকিব লাগে মই মানুহজনী ইমান বুজাই থাকো মানুহজনী অকণমান কথাতে বেছিকৈ চিন্তা কৰে একো নহয় ভাইটি এখন ঘৰলৈ ঘূৰি আহিব আৰু আমাক সদায় সি মৰমেৰে ৰাখিব কিমান মৰম কৰে সি ভাইটিটোৱে দাদা বৌ বুলি এই শ্ৰদ্ধা মৰমখিনি তাৰ সদায় থাকিব আপুনি কিয় কান্দি আছে এইবিলাক কথাত একো হোৱা নাই তাৰ কোনোবাই কিবা এটা কথা ক'লে আৰু সঁচা বুলি ভাবি লৈছে নি আপুনি ৰ'ব কেইদিনমানৰ পাছত চাব মোৰ সি বিশ্বাস আছে সি ফোন কৰিব নহয় তুমি বুজি নোপোৱা মোৰ বেদনাবিলাক পল এই ল'ৰাটো বেলেগ সহজ সৰল গাঁৱলীয়া হয় একেবাৰে সি মোৰ এইবিলাক কথাত সি মান্তি হ'বই তাক মই ক'ব লাগিব যে যিখিনি মোৰ মনত আছে যিখিনি মই ভাবি আছো সেইখিনি কথা মই তাক অতি সোনকালে ক'ব লাগিব নহ'লে সি ইয়াৰ পৰা সি ওলালে বহুত দিগদাৰ হৈ যাব মোৰ বাবে সময় থাকোঁতে মই কামখিনি আগবঢ়াব লাগিব
মোৰ মাজনীক সিয়ে বিয়া কৰাবলৈ মই তাক ক'ব লাগিব আৰু তাক যে মই ক'ম তাক মই চাকৰি দিয়াম আৰু মাটি সম্পত্তি সকলো তাৰ নামতে লিখি দিম বুলি ক'ব লাগিব। সি নিশ্চয় মান্তি হ'ব। গাঁৱলীয়া নহয় জানো, টকা পইচা ইমানো ক'ত পায়। এতিয়া টকা পইচা পালে সি পাহৰি যাব সকলোবিলাক আৰু ক'ব লাগিব তাক যে ককায়েক বৌয়েকক যাতে সি কেতিয়াও তাৰ এইখন ঘৰত আনিব নোৱাৰে আৰু ককায়েক বৌয়েকৰ লগত সি সম্বন্ধ শেষ কৰিব লাগিব। মুঠতে এইখন ঘৰতে সি আমাৰ ঘৰখনতে সি ঘৰ যোৱা হৈ থাকিব লাগিব। তাক সকলোবিলাক দিম বুলি ক'ব লাগিব। নিশ্চয় সি মানি ল'ব, কাৰণ সি গাঁৱলীয়া হয়, টকা পইচাটো ইমান অভাৱত থকা ল'ৰা। নিশ্চয় সি মোৰ এই কথাবিলাক মানি ল'ব। অতি সোনকালে কথাখিনি মই সোনকালে ক'ব লাগিব। মোৰ ছোৱালীজনীক নহ'লে বাৰু কোনে বিয়া কৰাব? তাই কাণখনে নুশুনে, জনা শুনা মানুহেতো তাইক বিয়া নকৰাব। আৰু ভৰি এখনো তাই অলপ চুটি। মুঠতে এইটো ল'ৰাকে পচন্দ কৰিছোঁ মই। ইয়ালৈকে মই বিয়া দিব লাগিব। ইটো গাঁৱলীয়া হয়, টকা পইচা দেখি মোৰ মাজনীক বিয়া কৰাব আৰু ময়ো ইয়াক একেবাৰে ঘৰ যোৱা কৰি ৰাখিম। সেইটোৱে কৰিব লাগিব। অতি সোনকালে মই তাক ক'ম যে চাকৰিটো দিম বুলি। কাইলৈকে কথাখিনি তাৰ লগত পাতিব লাগিব। সি নিশ্চয় মান্তি হ'ব, মোৰ লগত যিহেতু ভাল। কোচিং ক্লাছ শেষ হোৱাৰ লগে লগে সকলোৱেতো নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব। সকলোৱে ঘৰা ঘূৰি যাব, নহ'লে কোনোবাই চাকৰি পাব। নাই সোনকালে কাম কৰিব লাগিব। যি ভাবিছোঁ মই এইটো কাম অতি সোনকালে কৰিব লাগিব। কাইলৈকে মই পলৰ লগত কথাটো পাতিব লাগিব। তাক কাইলৈ মই মাতিব লাগিব, তাৰ লগত কথাটো আলোচনা কৰিম। তুমি মোৰ কথা মানি ল'বলৈ বেয়া পাইছা? মই তোমাক কি ভুল কথাটো কৈছোঁ? তুমি গাঁওখনৰ পৰা আহি তুমি চহৰৰ ইমানখিনি সম্পত্তি পাবা, তুমি মানি ল'ব বিচৰা নাই? তুমি গাঁৱৰ সেই ভিকহু ককাই বৌৰ লগত তুমি থাকিবলৈ মন কৰিছা। তেওঁলোকৰ প্ৰতি তোমাৰ ইমান মৰম, তুমি এৰি আহিব নোৱাৰা। তোমাক মই সকলো দি দিছোঁ, গাড়ী ঘৰ। মোৰ ছোৱালীজনীক তোমাৰ বিয়া কৰাবলৈ কৈছোঁ। তুমি আৰু ক'ত পাবা? কোনে তোমাক এনেদৰে সুবিধা দিব কোৱা? তোমাক মই চাকৰি এটাও দিম বুলি কৈছোঁ। মোৰ বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি আছে, মাথো তুমি বুলি সন্মতি দিয়া, মই তোমাক সকলোখিনিয়ে দিম। ছাৰ, আপুনি মোৰ দাদা বৌৰ বিষয়ে তেনেকৈ নক'ব। মোৰ দাদা বৌ মোৰ বাবে ভগৱান হয়। মই তেওঁলোকৰ বাবে মই সততাৰে নিষ্ঠাৰে নিজৰ কৰ্মৰে টকা ঘটিম, কিন্তু অন্যায় কৰি মই আপোনাৰ লগত আপোনাৰ ঘৰৰ মই মানুহ হ'ব নোৱাৰোঁ। মোক একো নালাগে, মোক দালাল কৰি মোক চাকৰি দিব নালাগে। মই তেনেকুৱা এটা ল'ৰা নহয়। আৰু দাদাৰ বৌৰ বিষয়ে বেয়াকৈ নক'ব। তোমাক কোনে এনেদৰে সুবিধা দিব? কোনে তোমাক ইমানখিনি অফাৰ দিব কোৱা? তুমি এটা সাধাৰণ গাঁৱৰ ল'ৰা হয়, তোমাৰ কি আছে? তুমি এতিয়া সকলোখিনিয়ে পাবা। মোৰ ছোৱালীজনী তোমাক বিয়া কৰাবলৈ কৈছোঁ, একমাত্ৰ ছোৱালী হয়। তুমি সকলো বিশাল সম্পত্তিৰ তুমি ৰজা হ'ব পাৰিবা। ছাৰ, বছ হ'ব, মই আৰু আজিৰ পৰা কোচিং ক্লাছ নকৰোঁ। মোক চাকৰি নালাগে। মই নিজৰ জ্ঞানেৰে চাকৰি ল'ম। যে ক্লাছ কৰিলেই যে মই কোচিং ক্লাছ কৰিলেই যে মই চাকৰি পাম তেনে কথা নহয়। এতিয়া গম পাইছোঁ। মোক নালাগে। আপোনাৰ যিখিনি টকা দিবলৈ আছে ইমান দিনে মোক ফ্ৰীকৈ দিয়া, এইটোৱে মানে আপোনাৰ চল? আপুনি ভাবিছে মই টকাৰ লোভত পৰি মই একেবাৰে মজগুল হৈ যাম বুলি ভাবিছে? আপুনি যিবিলাক ভাবিছে সকলোবিলাক ভুল। মই ইমান লোভীয়া নহয়। মোৰ মৰমবিলাক মই ভৰিৰে গচকি মই কেতিয়াও আপোনাৰ সপোন পূৰা নকৰোঁ। একেবাৰে গাঁৱৰ সেই কোন আছে তোমাৰ? একেবাৰে দাদা আৰু বৌহে আছে। সেই ভিকহু দুটাক তুমি গাঁৱলীয়া সেই দুটাক তুমি এৰিবলৈকে ইমানখিনি মোৰ পৰা তুমি ত্যাগ কৰি দিবা? হাতৰ পৰা ইমান ভাল সুবিধা এটা হেৰুৱাই দিছা। ছাৰ, মই আহিছোঁ। আপোনাৰ এইবিলাক অদৰকাৰী কথা শুনি মই ভুল নাযাওঁ, গম পাইছে? মই মোৰ দাদা বৌক বহুত ভাল পাওঁ। মই আজিয়ে গাঁৱলৈ যামগৈ। মই গাঁৱতে কিবা এটা কৰি খাব পাৰিম। মই ইয়াত আৰু ক্লাছ নলওঁ। আপোনাকো টকা দিবলৈ আছে নহয়, টকাখিনি মই দি থৈ যাম। আপুনি ইমান দিনে কিয় মোক ফ্ৰীকৈ পঢ়াই আছিলে মই এতিয়া গম পালোঁ। আপোনাৰ মানে সেইবোৰ মোক লৈ সেইবোৰ আপোনাৰ সপোন আছিল। আপোনাৰ সপোন মই পূৰা কৰিব নোৱাৰোঁ। আহিছোঁ মই মোৰ দাদা বৌক কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ, কেতিয়াও কষ্ট দিব নোৱাৰোঁ। আৰু মই দাদা বৌক মই কষ্ট দি আনৰ লগতো মই সুখী হ'ব নোৱাৰোঁ। আপুনি যি ভাবিছে এইবিলাক সকলো ভুল। মোৰ দ্বাৰা এইবিলাক সম্ভৱ নহয়। মই আহিছোঁ। একেবাৰে বেলেগ মহান ল'ৰা। মই ইমান ডাঙৰ এটা অফাৰ দিছোঁ। ভাবিছিলোঁ ছোৱালীজনীক ইয়ালৈকে বিয়া দিম, কিন্তু নাই, নহ'ল। মোৰ ছোৱালীজনী কোনে বিয়া কৰাব বাৰু? চলেৰে মই মোৰ ঘৰখনৰ জোঁৱাই বনাম বুলি ভাবিছিলোঁ। টকা পইচা সকলো দিলে, দেখুৱালে ই আহিব বুলি, মোৰ ঘৰ জোঁৱাই হ'ব বুলি। মোৰ এতিয়া ছোৱালীজনী সেনেকুৱা এটা অৱস্থা। কোনে নিব বাৰু? কাণখনেও নুশুনে, তাই ভৰি এখন চুটি। মই যি ভাবিছিলোঁ সেয়া সকলো চেঁচা পানী হৈ গ'ল।
মই ভবাবিলাক কথা ভুল আছিল টকাৰে সকলোকে সুখী কৰিব নোৱাৰি ভাইটি তোৰ লগত এনেকুৱা ঘটনা ঘটি গ'ল আমি বেলেগে ভাবি আছিলো তই আমাক পাহৰি গলি বুলি মনে সদায় আহি আমাক বহু কিবা কিবিয়ে কৈছিল তোৰ বিষয়ে কিন্তু তই এতিয়া যিখিনি কথা ক'লি সেইখিনি কথাই আমাৰ মন ভৰি গৈছেও ভাইটি ভাইটি তোমাৰ আমাৰ প্ৰতি থকা শ্ৰদ্ধা মৰম সেই ভক্তিখিনি দেখি মই বৰ আচৰিত হৈছো তুমি সঁচাকৈ বহুত ভাল ল'ৰা তুমি যে প্ৰলোভনত পৰি আমাক পাহৰি নগলা লোভত পৰি টকা পইচাৰ লোভত পৰি তুমি আমাক যে পাহৰি নগলা তুমি যে কথাটো তুমি মানি নললা সেইটো কথা ভাবি মোৰ আজি বুকুখন উফন্দি উঠিছে তুমি তুমি পঢ়িবলৈ গলা কিন্তু তুমি এজন ভাল মানুহ হৈ আহিলা দাদা বৌ তহঁতৰ মৰমখিনি মই গছকি আনৰ লগত সুখী কেতিয়াও হ'ব নোৱাৰো মোক যিমান টকা পইচাৰ লোভ নেদেখুৱাক লাগিলে মই তহঁতক এৰি কলৈকো নাযাওঁ মই গুচি আহিলোঁ তাৰ পৰা মই আৰু চহৰত কোচিং ক্লাছ নকৰোঁ এইবোৰ মই বাদ দিলোঁ ঘৰতে থাকি ভালদৰে পঢ়ি ভালদৰে নিজে প্ৰস্তুত হ'ম UPSC এক্সাম দিম আৰু মই কলেজ এখনত সোমাবলৈ মোক ৰমেনকাই ফোন কৰিছিল কালি মই গুচি আহিলোঁ সেইবাবে মই কাইলৈৰ পৰা কলেজখনত জইন কৰিম প্ৰাইভেটকে সোমাই থাকিব লাগিব ভাইটি তুমি চহৰত পঢ়িবলৈ গলা হয় কিন্তু তুমি এজন ভাল মানুহ হৈ আহিলা তুমি যে আমাৰ প্ৰতি থকা মৰমখিনি তুমি যে সেই মানুহজনৰ কথাত তুমি প্ৰলোভিত হৈ আমাক পাহৰি নগলা আজি বৰ সুখী হৈছো মোৰ ভাইটোৱে ঘৰখনৰ কথা চিন্তা কৰি চোৱাচোন কিমান মৰম আমাৰ কাৰণে তুমি সদায় এনেদৰে আমাক এই শ্ৰদ্ধা মৰমখিনি দি যাবা আমাক একো নালাগে ভাইটি আজি বুকুখন ফুলি উঠিছে মোৰ ভাইটো সঁচাকৈ বহুত ডাঙৰ হ'ল বহুত বুজি পোৱা হ'ল সকলোৰে মাজত যেন প্ৰতিখন ঘৰতে ককাই ভাইবিলাক এনেদৰে যদি মৰম থকাহেঁতেন চাচোন কেতিয়াও ককাই ভাইৰ মাজত বিভেদ সৃষ্টি নহ'লহেঁতেন তই মোৰ কাৰণে এনেদৰে ভাবিব পাৰিলি আজি বহুত সুখী হৈছো আমাৰ প্ৰতি যে তোৰ ইমানখিনি মৰম দাদা তইনো কিয় কান্দি আছ নাকান্দিবিচোন মই এখন ঘৰলৈ আহিলোঁ মই আৰু চহৰলৈ নাযাওঁ দে আজিৰ পৰা মই এখন ঘৰত আকৌ পুনৰ আগৰ দৰে থাকিম আৰু নিজে কাম কৰিম আৰু ভালদৰে আগুৱাই যাম হ'ব ভাইটি আহ তই ভিতৰলৈ আহ তই চাকৰি নকৰিলেও মোক একো নালাগে মাথো তই লগত থাকিলেই হ'ল আৰু তই এইখন ঘৰৰ পৰাই তই ভাল কাম কৰি যাবি তোক তেনেদৰে মানুহে চিনি পাব হ'ব আহ চহৰত গৈ পঢ়া শুনা কৰিলে যে ভাল মানুহ হ'ব তেনে কথা নাই নহয় ঘৰত থাকিও মানুহ হৈ ভাল কাম কৰি দেখাব পাৰে তই ঘৰৰ পৰাই যি পঢ়িবি ভালদৰে পঢ়িবি তইও এদিন সফল হবি ভিতৰলৈ সোমাই হ'ব বাদ দিয়া আৰু সেইবিলাক যি হৈ গ'ল সেই স্বাৰ্থপৰ মানুহৰ কথা তই ভাবি মনবিলাক দুখ নকৰিবি সেইবিলাক মানুহ তেনেকুৱাই ভাবে সকলো মানুহ পইচা লোভিয়া বুলি টকাৰ লোভিয়া কিন্তু টকাৰ লোভিয়া সকলো মানুহ নহয় তই ভিতৰলৈ বাদ দে সেইবিলাক কথা আৰু ইয়াতে সামৰ হ'ব দাদা সেইবিলাক কথা আৰু মই এতিয়াই ত্যাগ কৰিছোঁ নাভাবোঁ আৰু যি হৈ গ'ল এই ককাই ভাই মৰম যাতে সদায় এনেদৰে থাকক প্ৰতিখন ঘৰতে যেন এনেদৰে ককাই ভাই মিলন মৰম ভালপোৱাবিলাক থাকক আজি তুমি যিখিনি দেখালা সেইখিনি লৈ মই বহুত সুখী হৈছোঁ তুমি যে প্ৰলোভিত নহলা টকাৰ লোভত পৰি আমাক পাহৰি নগলা সেইখিনিয়ে মোৰ বাবে বহুতো ভাইটি আজি বহুত ভাল লাগিছে মনটো দাদা বৌ মই তোমালোকৰ লগত সদায় আছোঁ মই তোমালোকৰ বিপদে আপদে সকলো সময়তে তোমালোকৰ মই বন্ধু এই ভাই কলৈকো আঁতৰি নাযায় সদায় তোমালোকৰ কাষতে থাকিব মই তোমালোকক কথা দিলোঁ ভাইটি পল সদায় সেনেদৰে ভাবি যাবা চাবা সকলোবিলাকে ভাল হ'ব সদায় মিলা প্ৰীতিৰে থাকিব লাগে তেতিয়াহে ঘৰখন ঘৰ হৈ থাকিব নহয় জানো ককাই ভাইৰ লগত মৰমবিলাক থাকিব বৌ তুমি ঠিক কথাই কৈছা